নক্ষত্ৰ প্ৰডাকশ্যন গোষ্ঠী গুৱাহাটীৰ এটি সামাজিক সাংস্কৃতিক অনুষ্ঠান। যোৱা প্ৰায় 14 বছৰ নক্ষত্ৰ প্ৰডাকশ্যন গোষ্ঠী জন্ম হোৱা 14 বছৰ হ'ল আৰু এই 14টা বছৰে আমি নক্ষত্ৰ প্ৰডাকশ্যন গোষ্ঠীয়ে বিভিন্ন সাংস্কৃতিক সামাজিক কাম কৰি আহিছোঁ। তাৰ ভিতৰত আমি প্ৰতি বছৰে এখনি কৰ্মশালাৰ আয়োজন কৰি আহিছোঁ। অসমৰ বিভিন্ন জিলাৰ পৰা আহি ইয়াত অংশগ্ৰহণ কৰে ছাত্ৰ ছাত্ৰীসকলে। দুখীয়া পিছপৰা প্ৰতিভাৱান ছাত্ৰ ছাত্ৰীসকলক এখন মঞ্চ দি তেওঁলোকৰ লুপ্ত হৈ থকা সুপ্ত হৈ থকা প্ৰতিভাক বিকাশিত কৰিবলৈ আমি এই প্ৰচেষ্টা হাতত লৈছোঁ। আৰু একাদশ বাৰ্ষিক এই গ্ৰীষ্মকালীন অভিনয় নৃত্য আৰু সাহিত্য চৰ্চাৰ কৰ্মশালাখনি আমাৰ আজিৰে পৰাই আৰম্ভ হৈছে। অহা 12 তাৰিখলৈকে চলিব আৰু আমাৰ 16 জুলাইৰ পৰা 15 আগষ্টলৈকে প্ৰশিক্ষণ চলিব, আখৰা চলিব আৰু তাৰ অন্তত আমি 2খন নাট মঞ্চস্থ কৰিম। গোটেই ছাত্ৰ ছাত্ৰীখিনিক লৈ পেলাই এখন সৰু শিশু নাট, এখন পূৰ্ণাংগ নাট মঞ্চস্থ কৰা হ'ব। আৰু লগতে আপোনালোকক জনাবলৈ পাই ভাল লাগিছে, আমি সুখী হৈছোঁ যে আজিৰ দিনতো এনেকুৱাকৈ বিভিন্ন জিলাৰ পৰা ছাত্ৰ ছাত্ৰী আহি ইয়াত উপস্থিত হৈছে। প্ৰায় 60 গৰাকীৰো ওপৰত ছাত্ৰ ছাত্ৰীয়ে অংশগ্ৰহণ কৰিছে। সেইটো এটা ভাল বিষয়, ভাল লগা বিষয় আৰু তেওঁলোকৰ আগ্ৰহ দেখি ভাল লাগিছে। আৰু এটা ভাল লগা কথা হৈছে কি, স্নাতক পৰ্যায়ৰ শিক্ষাৰ্থীসকল ইণ্টাৰ্ণশ্বিপ যিটো যোৱা বছৰৰ পৰা আৰম্ভ হৈছে আমাৰ শিক্ষা বিভাগত, ইণ্টাৰ্ণশ্বিপৰো আমি নক্ষত্ৰ প্ৰডাকশ্যনে ব্যৱস্থা কৰিছোঁ আৰু ইণ্টাৰ্ণশ্বিপৰো বহুকেইখন কলেজৰ ছাত্ৰ ছাত্ৰী ইয়াত আছে, অংশগ্ৰহণ কৰিছে। আমাৰ নক্ষত্ৰ গোষ্ঠীৰ উদ্যোগত যোৱা প্ৰায় 10টা বছৰ, প্ৰায় নহয়, যোৱা 10টা বছৰেই অসমৰ নশিকাৰু আৰু পিছপৰা শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলক সহজ মাধ্যমেৰে আগুৱাই নিয়াৰ স্বাৰ্থত এই নাট কৰ্মশালাখনি আয়োজন কৰি থকা হৈছে। এই নাট কৰ্মশালাখনি যোৱা 10টা বছৰ আমি অনুষ্ঠিত কৰি আহিছোঁ। 10টা বছৰৰ দৰেই এইবেলিও 11তম বছৰত এই নাট কৰ্মশালাখনি আয়োজন কৰা হৈছে। ইয়াত প্ৰায় এইবাৰ আমি দেখিবলৈ পাই ভাল লাগিছে যে আজিৰ এই সময়তো প্ৰায় 60গৰাকী বেছি হ'ব, দুজনমান 60গৰাকীৰ ওপৰত ছাত্ৰ ছাত্ৰীৰ উপস্থিতিৰে 2টা শাখাত, ক শাখা 13 বছৰলৈ আৰু 13 বছৰৰ ওপৰত খ শাখা, 2টা শাখাতেই ছাত্ৰ ছাত্ৰীৰ অংশগ্ৰহণ কৰিছে। আৰু এই নাট কৰ্মশালাখনি অকল নাট কৰ্মশালাই নহয়, ইয়াত নৃত্য, সাহিত্য চৰ্চা আদি বিষয়েও শিকোৱা হয়। আৰু ইয়াৰ উদ্দেশ্য এটাই যে ছাত্ৰ ছাত্ৰীসকলৰ ব্যক্তিত্বৰ বিকাশ, অসমীয়া সংস্কৃতিৰ প্ৰতি তেওঁলোকৰ আগ্ৰহ আৰু অসমৰ যি অতীত সাংস্কৃতিক বুৰঞ্জী আছে সেই সম্পৰ্কে তেওঁলোকক জ্ঞাত কৰোৱা, তাৰোপৰি এজন ভাল নাগৰিক হিচাপে যাতে দেশত থাকিব পাৰে বা থাকে তালৈকে আগবঢ়াই দিয়া। তাৰোপৰি এতিয়া এই সময়খিনিত যোগাযোগ ক্ষমতাটো, কমিউনিকেশ্যন স্কিল বুলি যিটো কোৱা হয়, সেই কমিউনিকেশ্যন স্কিলটোৰ ওপৰত বৰ বেছি গুৰুত্ব দিয়া হয়। কমিউনিকেশ্যনৰ অভাৱত কেতিয়াবা কি হয়, ছাত্ৰ ছাত্ৰীসকলে নিজৰ পাৰদৰ্শিতাটো প্ৰকাশ কৰিব নোৱাৰে। সেই ক্ষেত্ৰত আমি এই কৰ্মশালাটোত বিশেষকৈ গুৰুত্ব দিছোঁ যাতে নিজৰ মনৰ ভাৱখিনি আনৰ ওচৰত অতি সহজতে প্ৰকাশ কৰিব পাৰে। এইখিনি আমাৰ উদ্দেশ্য। আৰু 11তম বছৰত প্ৰায় 60জন ছাত্ৰ ছাত্ৰীৰ উপস্থিতিত আমি অহা 12 জুলাইলৈকে এই কৰ্মশালাখনি অনুষ্ঠিত কৰিম। তাৰপিছত 2খনকৈ নাট মঞ্চস্থ কৰা হ'ব। এই নাট 2খনৰ আমাৰ 12 তাৰিখৰ পিছত অৰ্থাৎ 16 বা 17 তাৰিখৰ পৰা প্ৰায় এমহীয়া এটা আকৌ আখৰাৰ আয়োজন কৰা হৈছে। তাত নক্ষত্ৰ প্ৰডাকশ্যনৰ প্ৰযোজনাত এই নাট 2খনি গুৱাহাটীৰ কোনো এক মঞ্চত অনুষ্ঠিত কৰা হ'ব। সেয়ে আমাৰ এইবাৰৰ নাট কৰ্মশালাখনিৰ মূল কাৰ্যসূচী। মই বিশেষকৈ ল'ৰা ছোৱালীখিনিৰ যিটো শুনা, তেওঁলোকৰ শাৰীৰিক, মানসিক আৰু কিছুমান বস্তু এনেকুৱা বাচ্ছা ল'ৰা ছোৱালীৰ লগত কাম কৰাটো সিমান সহজ কথা নহয়। কাৰণ তেওঁলোকক আমি যিখিনি বস্তু দিওঁ সেইখিনি একদম মুখ চাৰেণ্ডাৰ কৰি কিনে গ্ৰহণ কৰে। গতিকে মোৰ কথা হৈছে কি, ডিউৰিং এক্সাৰচাইজ হওক, কিছুমান গেম হওক, সেইখিনিৰ দ্বাৰা সিহঁতৰ শাৰীৰিকভাৱে, মানসিকভাৱে তেওঁলোকৰ শুনা,
দেখা তেনেকৈ কেনেকৈ গ্ৰ'থ কৰিব পাৰি সেইটোৰ ওপৰত বেছি চেষ্টা চলোৱা হয়। খেলাৰ মাধ্যমেৰে শিকোৱাটো মোৰ বেছি এইম থাকিছে যে নেশ্যনেল স্কুল অফ ড্ৰামাৰ পৰা যেতিয়া মই পাছ আউট হৈ আহোঁ তেতিয়া এনেকুৱা তাতে গৈ কিনেও আমি এনেকুৱা ধৰণৰ পৰিস্থিতি পাইছিলোঁ। তাত TI বুলি এটা ছেকশ্যন আছে যিটোত সৰু ল'ৰা ছোৱালীক প্ৰশিক্ষণ দিয়া হয়। তাতে মাধ্যমটো এনেকুৱাকৈ মানে খেলি কিনেই তেওঁলোকক মানে মেণ্টেলি গ্ৰ'থ কৰোৱাৰ এটা চেষ্টা চলাই থাকে। আৰু নক্ষত্ৰ অনুষ্ঠানটোত এইবাৰ মোৰ প্ৰথম পদক্ষেপ আৰু তেওঁলোকৰ এইটো যিটো নেৰানেপেৰাকৈ 11 বছৰ কৰ্মশালাটো চলি আছে আৰু মই ভাবিছোঁ ইয়াৰে ল'ৰা ছোৱালীখিনি আৰু তেওঁলোকৰ অৱদান তেওঁলোকৰ পেৰেণ্টছখিনি যিখিনি তেওঁলোকৰ আহে মই বস্তুটো খুব জাগ্ৰত যেন লাগিছে, মানে ভাল লাগিছে যে এইটো এটা খুব ধুনীয়া অনুষ্ঠান এটা আৰু মই কি দিব পাৰোঁ নাজানো, কিন্তু এদিন আৰু ডাঙৰখিনিৰ লগতো এদিন আছে, কম 60 আশে পাশে ল'ৰা ছোৱালী আছে। ভাওজোৰা হ'ব লাগে, প্ৰিটেণ্ডিং হ'ব লাগে। মই ভালে ভালে কৈ আছোঁ যে কিন্তু ইমাজিনাৰী চাৰ্কামষ্টেঞ্চত তাতে পানী নাই, কিন্তু ইমাজিনত আছে কি যে তাত গৰম পানী আছে। পৰিৱেশটো পৰিস্থিতিটো ইমাজিনেৰী হয়। Hello. ভাওজোৰা হ'ব লাগে, প্ৰিটেণ্ডিং হ'ব লাগে। মই ভালে ভালে কৈ আছোঁ যে অনুভৱ কৰিবা তাৰ ৰিয়েকশ্যনটোৱে হ'ব। যদি তুমি সেইটো নকৰি আগতে প্ৰিপেয়াৰ হৈ যোৱা যে পানীত তাতে গৰম কৰি আছে মই তেনেকুৱা কৰিম, তেতিয়াহ'লে কি হ'ব? ভাওজোৰা হ'ব, প্ৰিটেণ্ডিং হ'ব। ভাওজোৰাটো অভিনয় নহয়। তেতিয়া কি হ'ব? আমি যে কম গৈ নাটক কৰি দিম, তাৰমানে কি কৈ থাকা কলাই মই বিশ্বাসতেই হোৱা নাই। কিবা এটা একদম মন বেয়া আছে কি হ'ল গৰম পানী আছে কেনেকৈ যাম আপুনি জানিব নাজানিব আছে। তুমি মনত ভাবি লোৱা যে পানী কৰিব লাগিব চৰিত্ৰটো।
কিন্তু ইমাজিনাৰী চাৰ্কামষ্টেঞ্চত তাতে পানী নাই, কিন্তু ইমাজিনত আছে কি যে তাত গৰম পানী আছে। পৰিৱেশটো পৰিস্থিতিটো ইমাজিনেৰী হয়। Anjat itu Onjong.